আই চোতালখন গোটেইখন অৱস্থাই নাই। ৰাতিপুৱা হাৰিছিলোঁহে, ইমান পাতবোৰ ভৰিছে। কিবা সেই ফাগুণমহীয়া বতাহৰ দৰে পাত সৰিবলৈ ধৰিলে দেই। সাৰিয়ে লওঁচোন এইখন, নহ'লে ইমান লেতেৰা হৈ থাকিলেও কিবা ভাল নালাগে দুৱাৰমুখডোখৰ। এই বাহনটো সাৰিও বেয়া পাওঁ। আইও বৰ ঘাঁহ হ'ল দেই। কামলৈ গৈ গৈ নাকাটি গোটেই ঘৰখনত এইবোৰ ঘাঁহে ভৰ্তি হ'লগৈ আৰু। আয়া আমাৰ এগৰাকী একদম মোবাইলতহে লাগি আছে পুৰা দেই। অ'ৰা বাইদেউ, আপোনাকে কৈছোঁ। হেৰি নহয়, চাকৰি পাই দেখোন ঢেৰ কিবা কিবি দিয়াৰ কথা আছিলে। এতিয়া যে এই কোৰ এটা নিদিলি, নহ'লে ক'ৰবালৈ ফুৰাবলৈ লৈ যাবি নেকি আমাক? তই ঠিকেই কৈছ পাই। তাইহে জানে আৰু সেই চাকৰি কৰা দৰমহাবোৰনো কিনো কৰিছে। সেইটো তয়ো আকৌ একদম মনৰ কথাটোকে কৈ দিছ। কেনেবাকৈ আমাক বোলো চাগে ফুৰাবগৈ বুলি ভাবিছিলোঁ, ক'তা আজিলৈকে সুধিয়ে চোৱা নাই। তাইহে জানে আৰু কি কৰিছে। চাকৰি দৰমহা মই কিমাননো পাওঁ হেৰ', কাপোৰ কানি কিনোতে ইটো সিটো কিনোতে যায়চোন। আকৌ এতিয়া মই ভাবি আছোঁ ফুলি এযোৰকে বনাম নেকি। কথা সেইটোহে তেতিয়াহ'লে। বোলো কষ্ট কৰি বায়েৰক পঢ়ুৱালোঁ, চাকৰি কৰিব, ভালকৈ ফুৰাব নিব, বোলো বুলেট বাইক এখন গিফ্ট দিয়ে নহয়, দিয়া দেখিছোঁ নহয় বাইকবিলাকে। আমাৰ আকৌ সোণৰ মালহে বনায়। পিছত তোকতো সোণৰ মাল বনাই দিয়া হৈছিলে কেইপদমান, কি কৰিলি সেইবিলাক? এই কেইপদমান ঘৰৰ পৰা দিয়াটো বাদেই দেচোন। কেলে মানুহটোৰ ঘৰৰ পৰা দেখোন বৰ এচপাই দিছিলে। সেইবোৰনো কি কৰিলে জানো পাই। এই আকৌ ভাবিছিলোঁ বোলো দৰমহা পালে আমাক বোলো ভাল ভাল ঠাই দেখুৱাবগৈ, ক'তা এতিয়া সেইবোৰ দেখোন তাই নিজে সোণৰ বস্তু বনোৱাহে চিন্তা কৰিছে। কিনো কৰিছ আৰু দেই তই পইচাবোৰ। এই ফুৰিবলৈ গৈনো কি পাবা, কষ্টহে হ'বগৈ এখন। মই আজিকালি ফুৰা মেলা অকণো ভাল নাপাওঁ দেই। কথা শুনা তাই ভাগৰ, তই এতিয়াই ফুৰিবলৈ আমনি লাগিলেনে? তই জীয়ৰী থাকোঁতে দেখোন মোক এই অনিলৰ ভাগৰ বাইকখন আনি আমুকলৈ নিবিচোন ব'ল ভাইটি, আমুকলৈ নিবিচোন, পূৰা ফুৰিবলৈ বিচাৰি থাক। তই বুঢ়ী হ'লি নেকি এতিয়া ফুৰিবলৈ নাযাওঁ? এতিয়া ফুৰিবলৈ নগৈ আকৌ কেতিয়া যাবি? কেলে তোক দেখোন কৈছিলোঁ চাকৰিটো পালে বোলো আমাক ফুৰাবিগে বুলি। শুবন এই জীয়েৰে আকৌ বোলে আমাক ফুৰাবলৈ নিনিয়ে হেনো বোলে, শুনিছোঁ না। জানো মোৰ মনটো কেনেকুৱা লাগি আছে, এতিয়া আকৌ ফুৰিবলৈ যাবলৈ লাগে। সঁচাকৈ এই মনটো ভিতৰি বহুত বেয়া হৈ আছে যেন পাইছোঁ দেই। ইমান চিট পখিলা নিচিনাকৈ উৰি ফুৰা ছোৱালীজনী এতিয়া ফুৰিবলৈ যাব বিচৰা নাই। নবৌ কেলে ইমান চিঞৰি আছে হেৰৌ, কওকচোন ক'লৈ যায়নো এগেলা গৰমখনত? মই হ'লে নাযাওঁ দেই পকৰি চকৰি খাবলৈ। এই পকৰি খাবলৈ নাযাওঁ, এহেন গৰমত পকৰিও নাখাওঁগৈ, ঘুগুনিও নাখাওঁগৈ, সেই গেছত পেট উখহিবলৈ। হেৰি নহয়, এই যে কৈছিলে চাকৰি পালে বোলে সেই আমাক গোটেইকেইটাকে যে ফুৰামগৈ বুলি কৈছিলে, সেই কথাটোহে কৈছোঁ। এতিয়া বোলে আমাক ফুৰাবলৈ নিনিয়ে হেনো। এতিয়া নিনিয়ে নালাগে, আকৌ যাব, যেতিয়া নিয়ে তেতিয়া যাব আকৌ পাই, কিনো চিঞৰি থাকে। ৰ'বা, তুমি যেনিবা কথাটো এদায় নহয়, তাহতকে গুচিয়ে যোৱাগৈ। হেৰি নহয়, এতিয়া নিনিয়ে বাৰু কেতিয়া নিব বাৰু তুমিয়ে কোৱাচোন? পিছত আকৌ কেঁচুৱা হ'ব, তেতিয়া জানো যাব পাৰিব? এতিয়া ফ্ৰী হৈ থাকোঁতেহে ফুৰিব লাগে। জানো পাই, নিয়ে যদি ফুৰিয়ে হওকগৈ আকৌ। এতিয়া তাই নিয়ে নে নিনিয়ে? শুন নিবি নে কি? নিনিয়ে হেনো, কিবা সোণৰ বস্তুহে বনাব, আমাক ক'ত ফুৰাব নিব আৰু। সোণৰ বস্তু বনাব নি? সেয়া দেখোন সোণৰ বস্তু বনাম বুলি ক'লেই। আকৌ সোণৰ বস্তু যদি বনাই তাই পইচা দিলেহে আমি যাব পাৰিম, তেতিয়াহ'লে নাযাওঁ আৰু। নহ'ব দেই, মই হ'লে যামেই। আগতে এতিয়া তুমি অলপ তাইক কাপোৰ ধোৱালা, অলপ কাঁহী বাতি ধোৱালা, কিমান তাইক মই বচাই থাকোঁ, সেই মাজে মাজে ভাত পানীও খুৱাই থাকোঁ। এতিয়া তাই নিনো বুলি ক'লে নহ'ব নহয়, নিবই লাগিব, মই যামেই। হেৰি নহয়, আগতে যে মই তোক যে কাপোৰ বৰকৈ ধোৱালোঁ, কাঁহী বাতি ধোৱালোঁ, গা চা যে মালিচ কৰালোঁ, সেইবোৰ কিবা বেয়া পাই আছে কাৰণে খুৱাবলৈ নিনিও নি? সেইবুলি নহয় মোৰ মন চন এইকেইদিন ভাল লাগি থকা নাই। পুতুককৈ খং উঠে, পুতুককৈ ভাল লাগে। এইটো আকৌ কি বেমাৰ ওলালে হয়? জানো পাই, এইবোৰ আকৌ নতুনকৈহে শুনিছোঁ দেই। জানো দেই, নতুন জেগাত গৈ পিনি সেই ফূৰ্তিহে হ'ব লাগিছিলে, বেমাৰহে লগালে। মা আৰু বৰমা, এইটো যে বেমাৰ নহয় গম পায়নে? এইটো মুড চুইং বুলি কয়, মুড চুইং, গম পালে? ইমান কওঁ পানী খাবি বোলো, 3 লিটাৰ 4 লিটাৰ পানী খাবি। বেংকত গৈ বহি থাকা, পানী দুনি নাখা চাগে, সেইকাৰণে হৈছে আকৌ। সঁচাকৈ দেই, সেই তোক কোৱা নাছিলোঁ জানো মোবাইলটো বোলো বৰকৈ চাই নাথাকিবি, সেই গোটেই মানুহৰ সেই তেজবোৰ শুহি লয়, গম পাইছনে? সেইটো কাৰণে তোৰ তেনেকুৱা হৈছে আকৌ। মোবাইল চোৱাৰ কাৰণে হৈছে। পানী দুনি নাখায় নহয়, পানী অকণ যদি নাখায়, অকণ যদি মোবাইলটোকে চাই থাকে, এইটো এইবোৰ ৰস চখ টানিহে লৈ এইবোৰ দেখিছে নাই কেনেকুৱা বস্তু? আগতে চিঠি লিখে মানুহে, এতিয়া ইয়াত মাতি দিলে ক'ৰ পৰা মাতে মানুহে শুনি পায়, এইবোৰ ভাল বস্তু নহয় নহয়। ইমান ডাঙৰ বেমাৰ হৈছে, কেলৈ হৈছে বাৰু এইভাগ ইমান কম বয়সতে? নবৌ কেনেবাকৈ সেইটো কাৰণে হৈছে নি বাৰু? সেইটোৱে সেই বৰ মাথাটো চুবাই থাকে নহয়, পেন পেলাই থাকিব, কান্দিব, হাঁহিব, কিবা কৰিব। এই গাতে এইবোৰ হেৰি হৈছে গম পাইনে? এই চব টেনশ্যনবোৰ লৈ লৈছে, এই পাগলহে হ'বগৈ নি বাৰু? চিন্তাহে লাগিছে মোৰ পাই, কি কৰিম জানো পাই। শুন এইপিনে কি হ'ল মা? ব্ৰেডটো খাই পেলালে ঘিণ হৈ থাকে, নাইকিয়া কৰি পেলালে গম পাই। পাগলহে হ'ব নি বাৰু আমাৰ? হেই তুমি যে কথাবোৰ ভাবি আছা নহয় দুইজনীয়ে, এইটো বয়সত মাইকী মানুহৰ সেইবিলাক হ'ব পাৰে প্ৰব্লেম।
গম পাইছানে? সেইটোকে ইমান ভাবি থাকিবলগীয়া কথা একো নহয় নহয়। এইটো বয়সত মানুহৰ মন সলনি হয়, তাই মন সলনি হ'ব পাৰে, কিবা ভাল খবৰো আহিব পাৰে আমাৰ মাজলৈ। সেইটোকে দুইজনীয়ে যেনিবা আৰু একেবাৰে সেই কি কয় কৈ থাকক, মই যাওঁ। ই দেখোন আমাতকৈ বেছিহে কথা জানে অ'। জানো দেই, এইটো ক'ব নোৱাৰো দেই, মোবাইল চাই চাই বহুত শিকিছে পাই। কি হৈছে? ভাল খবৰ, ভাল খবৰ। ইফালে আকৌ দুইটাই খুটুক খাটাক লাগি থাকোঁতেই যায়। এতিয়া আকৌ সেয়া খা বাপেকে, এতিয়া কি হ'ব হ'ব আৰু দেই। মই সুধি থওঁ নহয়, মই পানী চানী অকণমান দি লওঁগৈ দেই। যা 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 যা। ক'বা জানো, বহি দেচোন, বহি দে অকণমান, বহি দে। অকণ ভাল পাইছ নাই এতিয়া? বেছিকৈ খুৱাইছে নি মাথাটো? অকণমান চিন্তাই লাগি গৈছে তাই, পটককৈ কিনো হৈছে। অ' বৰমাক, বৰমাক অ' যদি নহা হ'ল নহয়। কি হৈছে নে? অকণমান আৰাম পাইছেনে? অকণমান মূৰটো অকণমান ঘূৰাই আছে, মালিচ কৰি দিছে। নাই নাই, সেই গাড়ী এখন মাতো, ডক্টৰ ওচৰলৈকে লৈ যাওঁতে এইবোৰ চাই থাকিব নোৱাৰোঁ। এই তই বুজি নাপাওঁ, মোৰ মাইকী মানুহৰ কথা নালাগে এতিয়া ৰচোন। দিনক খবৰ এটা দিব লাগিছিলে, ফোন এটা কৰি দিবিচোন। মই আকৌ সেইজনে ফোন কৰিলে বেয়া পাওঁ, কান্দিয়ে মেলি দিয়ে নহয় আকৌ পটককৈ। নাকান্দে নাকান্দে নাকান্দে, তাইক ভাল পায় কাৰণেহে। বৰমাক মাতি দিওঁ। বৰমাক মাতি দে, বৰমাক মাতি দে। অ' বৰমা, আহিছোঁ আহিছোঁ অ'। আহিছোঁ আহিছোঁ মানে আপুনি পুটুককৈ গৈ পিনি সোমাই আছেগৈ, বমি কৰিছে কেনেকুৱা সুৰা সুৰে। মোৰ অকলে ভয় লাগি গৈছিলে। এজনী মাথা ঘূৰাই কৈছে পইচা লিখা কৰিছিলে। ইও সোমাই থকাকৈ নাই, সিও মই বোলে এনে পানী অকণ লৈ যাওঁ। সেই বটলটোত যিকণ সোমাই আছে তাকে লৈ আহিছোঁ, অথনি ভৰাই থোৱাই। অকণমান খাই দেখোঁ। খাই দিওঁ, খাই দে খাই দে খাই দে মাজনী। কি হৈছে মই একো গম পোৱা নাই, ভাল খবৰে নেকি? কিনো কি হৈছে কৈ আছোঁ, ভাল খবৰ আকৌ তাই হয়নে? এতিয়া ভালকৈ থাকিবি আৰু পাই। অ' মাজনী, অ' মাজনী, হেৰি নহয় তোৰ বা এনেই কেইদিনমান বাঢ়িলে বাৰু? এই এসপ্তাহ 10 দিনমান হৈছে। আই ইমানকেইদিন হ'ল তই কেলৈ কোৱা নাই আমাক? ক'বতো পাৰ কথাষাৰ। এতিয়া হেৰি নহয়, তই যদি কেনেবাকৈ বেংকত থাকিলেনো কি হ'লহেঁতেন বাৰু হে? সেইকাৰণে ক'ব লাগে কথাবোৰ। এই নহয় বেংকত থাকিলে বাৰু দিগদাৰ নাই, ৰাস্তাই পদূলিয়ে হ'লেহে দিগদাৰ ভয় লাগে। বেংকত আকৌ মানুহটো থাকে নহয়। এতিয়া এই যিমান আলাইচ হৈ গৈছে, মানুহজনী দুৰ্বল হৈ গৈছে, মানুহটোৰ ঘৰতে থাকিব নোৱাৰিব মই যি দেখিছোঁ, ইয়াতে থাকিব লাগিব অলপ দিন। অঁ মই সেইটোকে ক'ম বুলি ভাবিছোঁ, তাই ঘৰতে থাকিব দেই, আকৌ তালৈ যাব নালাগে আৰু। ইয়াত এতিয়া লাগ কৰিলে তোমাকো পাইছে, বৰমাকো পাইছে, ইয়াতে থাকিব। তালৈ গ'লে দিগদাৰহে হ'ব দেই, মই নপঠাওঁ তালৈ। তই কালি ভিনদেউ ইয়ালৈ মাতি দিব লাগিব। এই ভিনদেউ কিয়ালে নালাগে 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 বোলো। অঁ নালাগে, আমি আছোঁৱে দেখোন, কেলৈ আকৌ ভিনদেউক মাতিব লাগিছে? নালাগে, আমি চাম আকৌ। তাই এইকেইদিন ছুটি লওক দৰ্খাস্ত এখন লিখি দিবি। তই লিখিব হ'লে পাহৰি থাকিলি যদি ভাইটি লিখি দিবি, তাৰ আখৰকেইটাও ভাল। অঁ ভিনদেউক নালাগে নেকি? হ'ব দে তেন্তে, এতিয়া নালাগে। বাকী তই যি ভাল দেখ কৰ, এই অকণমান নিমখ পানী অকণ খুৱাই দে, মই ভিতৰতে অকণ ৰওঁগৈ দেই। যা যা, লাজ কৰিছে ল'ব, লাজ কৰিছে সি বায়েকৰ কথা শুনি পিনি। কৰিবতো নাকো। লাজ কৰিছে। কালি বগী টিকলি মিকলি ছোৱালীজনীৰে মা হ'বলৈ ওলাইছে। ভালকৈ থাকিবি দেই। ভালকৈ থাকিবি ভালকৈ থাকিবি। এতিয়া যি টি বস্তু নাখাবি দেই, গেছ হ'বলৈ বৰ ডাঙৰ কথা আকৌ এতিয়া হয়নে? আজিকালি ভয়ে লাগে কিবা। এই পেকেট চেকেটটো একদম নাখাবি, চানা টানাবোৰ তেজ চেজ একদম কমাই আনে। মোবাইলটো একদম নাচাবি, মোবাইলটো যে একদম তেজ হৈ আহে গম পাৱ নে? সেইটো আকৌ একেবাৰে বেয়া বস্তু আকৌ দেই। পাৰিলে মানে হেৰি কৰিবিচোন, শুনকে কৰি পিনি ফল মূল দুটামানকে অনোৱাই দিবি। অনাম আমকে অনাম। আম খালে আকৌ বেছিকৈ টোপনি ধৰি শুই থাকে বুলিও ভয়। তাকেহে দেই, ভালকৈ থাকিব লাগিব ন? খবৰটো লাহে ধীৰে দিবি, এতিয়াই ফোন চোন কৰি দিব নালাগে, শুনিছনে মাজনী? নে কলিয়ে নি তাক? নাই কোৱা। ভালেই কৰিলি, নকবি এইবোৰ কথা ইমান পুতুককৈ যা তা ক'ব নালাগে। মানে নিজৰ মানুহটো হ'লেও নকবি, থচোন এই দুদিনমান ইয়াত থকা কামত হয়নে? আকৌ তেহেঁতৰ মাকহঁতে মাতক, আমাৰ প্ৰথম নাতি বুলি এখন দিগদাৰহে হ'ব। ইয়াতে থাক, মা গাটো বেয়া বুলি কবি, ইয়াতে সেইকাৰণে আছোঁ বুলি কবি। সি তাৰ মনত পৰিলে আহিব, ইয়াতে থাকি যাবহি। একেবাৰে ইয়াৰ পৰা অহা যোৱা কৰি যাবলৈ নকবি দেই। হ'ব মা হ'ব। অ' মা মই এতিয়া কি খাম কি নাখাম বাৰু? অঁ হেৰিয়ে কৰিবি আকৌ, অমিতা নাখাবি, সেই মাটি কঁঠাল নাখাবি। এতিয়াতো মাটি কঁঠাল ওলাবই, আৰু আমাৰ ওচৰ চুবুৰীয়া মানুহবোৰ বেয়া আকৌ, একদম জোৰ কৰি খুৱাব গম পাৱনে? তই দিলেও নাখাবি। মাটি কঁঠালটো একেবাৰে বেয়া বস্তু, ভুলতো নাখাবি দেই। নাখাবি এতিয়াতো আকৌ মাটি কঁঠালৰ বতৰেই, ভয়ে লাগে পাই। এইবোৰ যাতা ঘৰত যি যে গৈ ভুলতো নাখাবি। তোৰ মানুহটো যিটোহে আমাক থ'ব, ঠাণ্ডা পানী গিলাচ না বটলটোৱে ঢালি খাবলৈ লগতে যিখন কৰিছে হেৰৌ, বেয়া পাইছ নি আকৌ খোৱাৰ কাৰণে? নাপাবি কমেই আৰু হয়নে? ভাল বেয়া দেখাটো আমি চাওঁ। এতিয়া চুলিখিনি বান্ধি থ চুলিখিনি বান্ধি থ। চুলি বৰকৈ শুই মেলি থাকিব নালাগে দেই। মোৰ শুনিটো ভাল পাইছ অকণমান? পাইছোঁ যদি হ'ব বাৰু। পানী বেছিকৈ খাব লাগিব কিন্তু দেই তই। মই তোলে কিবা এটা কিনো খাবলৈ দিওঁ জানো, এতিয়া চিন্তাহে লাগে। ভাতকে কেইটামান দি দিমগৈ, আমাৰ অসমীয়া মানুহে ভাতকেইটাই মেইন আৰু। অঁ শুন, এতিয়া আকৌ ভালকৈ থাকিবি, আৰু হেৰি নহয় ভাল ভাল কথা ভাবিবি গম পাইছনে? ভাল ভাল কিতাপ পঢ়িবি, সেই ভগৱানৰ নাম ল'বি, আৰু পাৰিলে প্ৰাৰ্থনা চাৰ্থনাবোৰ গাবি। সেইবোৰ গাই থাকিলে ভালে, প্ৰাৰ্থনাটো গাই থাকিব লাগে মানুহে মাজে মাজে গম পাৱনে? সেইকাৰণে ভগৱানৰ নাম বেছিকৈ ল'ব লাগে গম পাইছনে? তেতিয়াহে সময়ত ভগৱানে চাব আকৌ। হেৰি নহয়, এতিয়া তই ভাতকেইটা খাই অকণমান শুই থাকি যা, ময়ো যাওঁ মোৰ কামকেইটা কৰি লওঁগৈ দেই। যা যা, আৰু লাহে লাহে যাবি পাই, মোক ঘূৰাইছে যদি।
নমস্কাৰ আমি আজি মাহীমাকৰ অত্যাচাৰ ভিডিঅ'টো মানে শেষ কৰিছোঁ বুলি ভাবিছোঁ আৰু চিৰিজ নিচিনা হৈ গ'লগৈ ভিডিঅ'টো আমি মানে এনেই এদিন দুটা বনাইছিলোঁ তাৰপিছত অকণমান থাকি গ'ল তাৰপৰা বোলে আজি এইটোকে বনাই দিম তাৰপৰা তেনেকৈ গৈ বাঢ়ি আপোনালোকেও মৰম দিলে বস্তুটো দীঘল হৈ গ'ল ন আৰু আমাক ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু আপোনালোকৰ মৰমৰ বাবে আচলতে ইমান দীঘল হ'ল চিৰিজটো তেনেকুৱা একো পৰিকল্পনা নাছিলে প্ৰথমতে আমি এটা বেলেগ ভিডিঅ' কৰি থকা হৈছিলে তাৰ পৰা বাঢ়ি গৈ থাকিলে আৰু সকলো কেৰেক্টাৰ সকলো চৰিত্ৰক ইমান মৰম দিছে আৰু আপোনালোকে ভুল নুবুজিব আমাৰ মাহীমাজনী বহুত ভাল আমাক ইমান অত্যাচাৰ নকৰে সেইটো হ'ল ৰিল লাইফ গতিকে এইবোৰ ভাবি নল'ব কেতিয়াও চব ভাল একেলগে কাম কৰিলোঁ আৰু কৈ দিয়া কিবা এষাৰ সকলোৱে ইমান মৰম দিয়াৰ বাবে ধন্যবাদ থাকিল এইও বহুত ব্যস্ততাৰ মাজত আহি থাকে ন সকলোৱে মৰম দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে ভিডিঅ'খিনি চাব আৰু শ্বেয়াৰ কৰিব ঠিক আছে ধুনীয়া চিৰিজ আহি আছে গাইছ বাই 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 বাই